আজি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোতে যোৰহাটৰ অন্যতম জেনাকী ভ্ৰমণ সংস্থা মহালক্ষ্মীৰ উদ্যোগত ১৬দিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ পৰা গুজৰাটৰ শ্ৰী দ্বাৰকাধীশৰ লগতে ৰুক্মিণী মন্দিৰৰ লগতে কেইবাটাও ঐতিহাসিক তীৰ্থস্থান দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰে। যোৰহাটৰ দিছয়নগৰৰ লগতে আমগুৰি মৰিয়নিৰ পৰা প্ৰায় ২২জনৰ অধিক তীৰ্থযাত্ৰী ভ্ৰমণ কৰাৰ উদ্দেশ্যে সমবেত হোৱা দিছয়নগৰৰ নামঘৰৰ সন্মুখত এটি নাৰিকল ভাঙি আনুষ্ঠানিকভাৱে যাত্ৰাৰ শুভাৰম্ভণি কৰে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। লগতে তীৰ্থযাত্ৰীসকলৰ উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি তীৰ্থ ভ্ৰমণে জীৱনটো অধিক সুখৰ হোৱাৰ কামনা কৰে। বিগত ২০ বছৰো অধিক অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ তীৰ্থস্থানসমূহ দৰ্শন কৰাৰ সুবিধা দিয়াৰ বাবে মহালক্ষ্মী ভ্ৰমণ সংস্থাৰ পাৰ্থ বৰুৱাক পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আন্তৰিকতাৰে ধন্যবাদ জনায়। লগতে তীৰ্থযাত্ৰীসকলৰ মাজত যথেষ্ট আনন্দ উল্লাস দেখা যায়। ব্যুৰো ৰিপৰ্ট পোহৰ লাইব্ৰেৰী। আজি আমি এটা খুব ভাল দিনত আজি গণৰাজ্য দিৱস এই দিনাৰ লগত আমি সংগতি ৰাখি পেলাই আমি এই বছৰৰ দ্বিতীয়টো ধৰ্মীয় যাত্ৰা আমি কৰিবলৈ ওলাইছোঁ। এই যাত্ৰাটোত আমি গুজৰাটলৈ যাম। ইয়াত আমি দ্বাৰকাধীশৰ যি মন্দিৰ আছে তাত আমি যিটো ৪ ধামৰ ভিতৰত সবতকৈ ডাঙৰ ধাম বুলি কয়, তো আমি তেখেতক আমি তাত দৰ্শন কৰিম। তাৰপিছত আমি দৰ্শন কৰিম তাত আমাৰ কীৰ্তনত উল্লেখ থকা ৰুক্মিণী মন্দিৰটো তাতে আছে, সেই ৰুক্মিণী মন্দিৰ ভাগো আমি দৰ্শন কৰিম। তাৰপিছত আমি দৰ্শন কৰিম মহাদেৱৰ দুভাগ জ্যোতিৰ্লিং, য'ত সোমনাথ জ্যোতিৰ্লিং গুজৰাটতে আছে আৰু নাগেশ্বৰ জ্যোতিৰ্লিং এই ভাগো গুজৰাটতে আছে। সেই ২ ভাগ জ্যোতিৰ্লিং আমি দৰ্শন কৰিম। তাৰপিছত আমি দৰ্শন কৰিম পৃথিৱীৰ সবতকৈ ডাঙৰ যিটো ষ্টেচু অফ ইউনিটি বুলি কয়, চৰ্দাৰ বল্লভ ভাই যিটো ষ্টেচু আছে সেই ভাগো আমি দৰ্শন কৰিম। এই গোটেইকেইটি প্ৰগ্ৰেম কৰোঁতে আমাক প্ৰায় ১৬ দিনমান সময় লাগিব। কিমানজন যাব? এতিয়া আমাৰ ১২জনমান যাত্ৰী আছে যাবলৈ। এয়া আমাৰ অসমৰ বিভিন্ন জেগাৰ আছে, আমাৰ শিৱসাগৰ আছে, দুলীয়াজানৰ আছে, যোৰহাটৰ আছে, তেনেকৈ সকলোকে মিলাই নামতিৰ আছে, তেনেকৈ সকলোকে লৈ আমি যাত্ৰাটো কৰিব লৈছোঁ। আমি ১৬ দিনমানত আমাৰ এইটো যাত্ৰা কমপ্লিট কৰি এতিয়ালৈকেতো আমি বহুত বছৰ গৈয়ে আছোঁ, কণ্টিনিউছলি গোটেই কৰি থকা হৈছে। এই বছৰ মানে ২০২৫ বৰ্ষৰ এইটো দ্বিতীয়টো জাৰ্ণি। এই মাহতে জানুৱাৰী মাহতে প্ৰথমতে আমি এটা জাৰ্ণি অলৰেডি কৰিছিলোঁ। এইটো আমি কোচবিহাৰৰ ফালে গৈছিলোঁ আৰু নেক্সট এইটো এতিয়া আকৌ আমি গুজৰাটৰ ফালে গৈ আছোঁ। তেনেকৈ প্ৰত্যেক মাহত এটা নহয় এটা আমি যাত্ৰা কৰিবলৈ কৰি থাকোঁ আৰু এই ৰাইজক অসমৰ ৰাইজক বিভিন্ন জেগাত থকা আমাৰ তীৰ্থস্থানবিলাক দেখুৱাবলৈ আমি প্ৰয়াস কৰি থাকোঁ। আগতে গৈ আছোঁ, ভাল হৈছে। পুৰী গ'লোঁ, চন্দ্ৰমণি গ'লোঁ, বহুত ভাল গুৰুদৌলৰ লগত ফুৰি পেলাই। এইটো ফুৰি আৰু এনেকুৱা নাপাওঁ দেই, একদম মানে বেলেগ ভাল লাগিছে দেই। আজি আমাৰ তীৰ্থস্থানটো ভাল হওক, শুভকামনা হওক। মন্দিৰ পুৰী হয় নে, আমি গোটেই ভ্ৰমণ কৰিলোঁ আৰু দেই। প্ৰতি বছৰতে একোবাৰ যাওঁ তেওঁৰ লগত। দাৰ্জিলিং গৈছোঁ, ছিকিম গৈছোঁ, বৈষ্ণোদেৱী গৈছোঁ, বাঘাগড় গৈছোঁ, প্ৰায়ে গৈ থাকোঁ। বছৰত এবাৰকৈ যাওঁ। ক'তো নাই আৰু চব কৰিলোঁ আৰু এয়াই শেষ বুলি কোৱা নাই বাৰু। যদি ভাল হৈ থাকোঁ আকৌ যাম। এবাৰ গ'লে গৈ থাকিবলৈ মন যায় নহয়। আৰু আমি ভাল পাইছোঁ, ভাল লাগে গৈ। চবৰ লগতে ভালো নালাগে। পৰিচৰ্যাখিনি খুব ভালকৈ কৰে, কষ্ট নাপাওঁ, গৈ ভাল লাগে। সেইটো কাৰণে আৰু ওলাইছোঁ আৰু আশীৰ্বাদ কৰিব।